তো এতিয়া চোৱা 21 নম্বৰটো কৈছে মেচ দ্য কলম। তো এইটোৰ লগত এইফালে কোনটো মিলিব এইটো কৰিম। তো ইয়াত 21ত পি নম্বৰটো কি কৈছে A5 অফ দ্য AP এইটো, তাৰমানে AP টো দিয়া আছে ইয়াত। পি নম্বৰ চোৱা ইয়াত পি, তো AP টো দিয়া আছে কি 2 আছে, 4 আছে, 6 আছে, 8 আছে, এনেকৈ গৈ আছে। আৰু কি কৈছে A5টো ওলাব কৈছে। A5টো কিমান হ'ব ইয়াত, হয়নে? A5টো কিমান হ'ব? তো ইয়াত আমি চাম কি কি দিয়া আছে। A দিয়া আছে 2, D টো ওলাই লওঁ। D ইজিকেল টু কি হ'ব, সেকেন্ড টাৰ্মৰ পৰা ফাৰ্ষ্ট টাৰ্মটো মাইনাছ কৰা। তো 4 - 2 কৰিলে 2 হ'ব। আৰু N কিমান আছিল 5, এইটো চোৱা। তো A5টো ওলাব গৈছে ন, A5 কিমান হ'ব, N টাৰ্মটো 5 মানি লোৱা, হয় না? তো A প্লাছ N কিমান 5 - 1 ইনটু D কিমান ওলাইছে 2, বুজি পাইছা? জাষ্ট ফৰ্মুলাত বহাই দিছোঁ। তো A5টো ওলাবই গৈছে, হয় না? তো A কিমান দিয়া আছে 2 দিয়া আছে, প্লাছ এইটো কৰিলে 4 ইনটু 2, তো 2 প্লাছ 4 ইনটু 2 কৰিলে 8। তো আমাৰ কি হ'ব নেক্সট 10 হ'ব। তো A5ৰ ভ্যালু কিমান 10। তো এইফালে চোৱা কোনটো আছে 10। পিৰ লগত 3 নম্বৰটো আছে, পিৰ লগত মানে 1ৰ লগত 3 নম্বৰটো আছে, হৈছে? তো নেক্সট 2 নম্বৰটো চোৱা কিউ গৈছে। কিউ কমন ডিফাৰেন্স D অফ দ্য AP, তাৰমানে AP-টো দিয়া আছে, এইটোৰ কমন ডিফাৰেন্সটো ওলাব লাগে। তো এইটো চোৱা কিউ ন, তো AP-টো দিয়া আছে -1.2, -3.2, -5.2, আৰু এটা আছে -7.2, এনেকৈ দিয়া আছে। এইটোৰ পৰা কমন ডিফাৰেন্স ওলাব গৈছে। তো কমন ডিফাৰেন্স কি হ'ব, সেকেন্ড টাৰ্মৰ পৰা ফাৰ্ষ্ট টাৰ্মটো মাইনাছ কৰা। তো -3.2ৰ পৰা মাইনাছ কি কৰিবা, -1.2 কৰিবা। তো এইটো কৰিলে কিমান হ'ব, -3.2, এইটো মাইনাছ মাইনাছ প্লাছ হ'ব 1.2। তো এইটো কিমান থাকিব, 3ৰ পৰা 2ৰ পৰা 2 গ'লে 0, 3ৰ পৰা 1 গ'লে 2, তো -2। কমন ডিফাৰেন্স কিমান হ'ব, -2। তো ইয়াত -2 আছে ক'ত, তো কিউৰ লগত এইটো হ'ব 1, কিউৰ লগত -2 ইয়াত আছে 1। নেক্সট 8 নম্বৰটো কি কৈছে, ফাৰ্ষ্ট টাৰ্ম অফ AP কি হ'ব। ফাৰ্ষ্ট টাৰ্মটো কোনটো দিয়া আছে, এইটো ফাৰ্ষ্ট টাৰ্ম কয় নহয় এইটো। তো এইটো 3 ক'ত আছে, এইটো আছে, বুজি পাইছা? নেক্সট এইটো কি কৈছে, A4ৰ পৰা A3 অফ দ্য AP, এইটো দিয়া আছে, AP-টো এইটো দিয়া আছে। তো A4 - A3 কৰিলে কি হ'ব, এইটো A4, এইটো A3। এইটো চোৱা 12ৰ পৰা -12ৰ পৰা -8 বাদ দিলে কিমান হ'ব, এইটো চোৱা। এইটো S নম্বৰটো চোৱা, A4ৰ পৰা A3 বাদ দিব গৈছে। তো AP-টো আমাৰ এইটো নহয়। তো A4 কোনটো, A1, A2, A3, A4। A4টো হ'ল -12, হৈছে? ইয়াৰ পৰা মাইনাছ কৰিম কোনটো, A3টো। A3 কিমান, -8, তো -8টো কৰিম। তো এইটো -12, এইটো +8 হ'ল। তো -12ৰ পৰা +8 গ'লে কিমান থাকিব, -4 থাকিব, হৈছে? তো -4 ক'ত আছে চোৱা, এই S-ৰ লগত 2। তো এটা এতিয়া কোনটোৰ লগত মিল আছে চোৱা, পিৰ লগত 3। এতিয়া চোৱা এইটো কোনটো হ'ব, পিৰ লগত কিমান 3। তো এইটো পিৰ এইটো কি হ'ব 3। কিউৰ কিমান আছে 1 নম্বৰ, তো এইটো 1 নম্বৰ। আৰৰ ঠাইত কিমান আছে, আৰৰ ঠাইত 4 আছে নহয়, আৰৰ ঠাইত 4, আৰু S-ৰ ঠাইত কিমান আছে 2। তো আমাৰ এইটো B নম্বৰটো এনসাৰ হ'ব। A নম্বৰটোতো নহয়, P1, এইটোতো ফাৰ্ষ্টতে ৰং, এইটোৰ লগত এইটোতো নিমিলে। তো আমাৰ B নম্বৰত আহি এনসাৰ মিলিছে, হ'ব।